নিশাটোৰ ভিতৰতে নোহোৱা হ'ল ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বাঁহী। পুৱা মন্দিৰ খুলি হতভম্ব পূজাৰী, পুৱাই লাগিল হোৱা-দোৱা। তিয়কৰ ৰাধাকৃষ্ণ মন্দিৰত পুৱাই লাগিল হোৱা-দোৱা। চাকি দিবলৈ আহি আচৰিত হ'ল মন্দিৰৰ পূজাৰী, কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ হাতৰ পৰা নোহোৱা হ'ল ৰূপৰ বাঁহী। দৰাচলতে নিশা মন্দিৰটোত সোমাইছিল চোৰ। নিশা মন্দিৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰে চোৰকেইটাই ভিতৰত। তাৰ পিছতেই ৰূপৰ বাঁহীটোৰ লগতে দানপাত্ৰ ভাঙি লৈ গ'ল নগদ ধন। যোৱা নিশা আমাৰ তিয়কৰ শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এক চুৰি কাৰ্য সংঘটিত হৈছে। ৰাতিপুৱা যেতিয়া পূজাৰীয়ে উঠি মন্দিৰত 5টা বজাত সোমাইছে, তেতিয়া দেখে মন্দিৰৰ পিছ দুৱাৰৰ তলা ভঙা আছে, আৰু মন্দিৰত যিটো ষ্ট'ৰ ৰুম আছে তাৰ তলা ভঙা আছে, আৰু যিটো শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি থকা যিটো মুখ্য মন্দিৰ তাত থকা কৃষ্ণ হাতৰ ৰূপৰ বাঁহীটো নাই, আৰু দান পাত্ৰ থকা পইচাখিনিও নাই। গতিকে এই চুৰি কাৰ্য তিয়কৰ মাজ বজাৰত সংঘটিত হোৱাৰ পৰা আমি অতিশয় মৰ্মাহত হৈছোঁ, আৰু আমি এই বিষয়ে আজি ৰাতিপুৱা গৈ পুলিচ প্ৰশাসনক অৱগত কৰিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয় যে তিয়কৰ যি শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ বা মাধৱী ঠাকুৰ বুলি কয়, এই মন্দিৰত যদি চুৰি কাৰ্য সংঘটিত হৈছে, তেনেহ'লে মানৱতাৰ কিমান লুণ্ঠন হৈছে, মানৱ জাতি কিমান অধঃপতনে গৈছে, সেই বিষয়ে আমি পুনৰ ভাবিবলগীয়া হৈছে। এনে কাৰ্য আজিলৈকে তিয়কত, বিশেষকৈ আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এডাল বাঁহ এডালো আজিলৈকে চুৰি হোৱা নাছিলে। তেনে ক্ষেত্ৰত যদি এইবাৰ মহামন্দিৰত মেইন মন্দিৰত সোমাইছে, আমি অতিকৈ অন্তৰত দুখ পাইছোঁ। ৰাতিপুৱা যেতিয়া মন্দিৰত আহি দেখিছোঁ, তেতিয়া এই গাঞ্জাৰ পুৰিয়া এটাও কিন্তু মন্দিৰত পোৱা গৈছে। মূল মুখ্য মন্দিৰৰ পিছফালে যি গলি আছে। ঘটনাক লৈ তিয়ক আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ হাতৰ পৰা ৰূপৰ বাঁহীটো লৈ যোৱাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে। তিয়কৰ পৰা শান্তি বৰাৰ ৰিপৰ্ট, টাইমি।